স্বাগতম জনাইছো আৰম্ভ কৰিছো জনতা 2021 বিশেষ অনুষ্ঠান আৰু খন্তে সময়ৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে অসম গণ পৰিষদৰ 26টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ঘোষণা কৰিছে ইউপিপিএল 8টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ঘোষণা কৰিছে খন্তে সময়ৰ পিছতেই আমি হয়তো এই শো কথা বতৰা পাতি থকাৰ সময়তে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা আজি নিশা অথবা কাইলৈ আশা কৰা হৈছে নিৰ্বাচনী যুঁজ তুংগত ইতিমধ্যে চৰ্চা বাদ প্ৰতিবাদ আনন্দ স্ফূৰ্তিৰ পৰা প্ৰচাৰ সকলো অসমৰ ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে অতিথিসকল মই চিনাকি কৰিছো উপেন ৰাজনাথ ডাঙৰীয়া স্বাগতম জনাইছো অসম জাতীয় পৰিষদৰ পৰা নবাৰণ মেধি ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ পৰা আপোনাক স্বাগতম জনাইছো ৰঞ্জন ডেকা ডাঙৰীয়া কংগ্ৰেছৰ প্ৰতিনিধি আপোনাক স্বাগতম জনাইছো আৰু মই প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছো বিজেপিৰ পৰা নবাৰণ মেধি ডাঙৰীয়া আপোনালোকৰ প্ৰাৰ্থী তালিকা ঘোষণা হৈছে কিন্তু আপোনালোকৰ 11-12 জনকৈ আপোনালোকৰ বিধায়কে টিকেট নাপালে গুৰুত্বপূৰ্ণ ৰহা আপোনালোকে অগপৰ কেৰি দিছে আপোনালোকে আৰু অসম গণ পৰিষদৰ পৰা আপোনালোকে কেইবাটাও গুৰুত্বপূৰ্ণ সিট লৈছে তাৰ ভিতৰত প্ৰফুল্ল কুমাৰ মহন্ত দেখা গৈছে যে ইয়াকে লৈ ৰাজ্যজুৰি প্ৰতিবাদ প্ৰতিক্ৰিয়া অব্যাহত আছে স্বাভাৱিকতে আমাৰ টিকেট ঘোষণাৰ আগমুহূৰ্তত বা আৰু কিছুদিন আগৰ পৰাই আমাৰ বিভিন্ন পৰ্যায়ত কিছুমান সাৰ্ভে চলিছিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰাও সাৰ্ভে চলিছিলে ৰাজ্যৰ পৰাও সাৰ্ভে চলিছিলে আৰু তৃণমূল পৰ্যায়ৰ আমাৰ যি কৰ্মী আছে কৰ্মীসকলৰ পৰাও এটা ফিডবেক লৈছে আৰু সেই ফিডবেকৰ আধাৰত যিসকল লোক ৰাইজৰ মাজত আছে যোৱা কেইটা দিনত যোৱা 5টা বছৰ ৰাইজৰ হৈ কাম কৰিছে ৰাইজৰ সুখ দুখৰ লগত আছে আৰু সেইসকলক দলে টিকেট প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰিছে স্বাভাৱিকতে দেখিছে আপোনালোক বেছিভাগ মানুহে বেছিভাগ বিধায়কে আমাৰ পুনৰবাৰ টিকেট পাবলৈ সক্ষম হৈছে হয় এলায়েন্সলে কিছু এলাধৰা থাকে এলাধৰা কৰিবই লাগিব সেই এলায়েন্সৰ আধাৰত শীৰ্ষ নেতৃত্বসকলে আলোচনাৰ মৰ্মে বা এক ৰণকৌশল বুলিয়ে ক'ব লাগিব সেই ৰণকৌশলৰ আধাৰত হয়তো দুই এটা সিট এৰা ধৰা হৈছে এৰা ধৰাৰ মাজতে আমাৰো দুই এটা সিটিং সিট গৈছে তেওঁলোকৰো দুই এটা সিটিং সিট গৈছে আমাৰ তালৈ আহিছে সেইটো এক এৰা ধৰাৰ মাজেৰে আহিছে এইটো সাৰ্বজনীন উন্নতিৰ কাৰণে আৰু আমাৰ যি লক্ষ্য আছে লক্ষ্য স্থিৰ কৰিছে সেইখন নেতৃত্বই 100+ মিত্ৰজোঁট প্লাছ 100+ তাতে যাতে আমি সহজে সেই লক্ষ্যত আমি উপনীত হ'ব পাৰোঁ তাৰে এক ৰণৰ কৌশল হিচাপে আজি এই ধৰণে টিকেট ডিক্লেয়াৰ হোৱা বুলি মই ভাবোঁ কিন্তু আপোনালোকে দেখিবলৈ পোৱা গৈছে যে আপোনালোকৰ 11 জনকৈ লোকক আপোনালোকে টিকট দিয়া নাই বৰ গুৰুত্বপূৰ্ণ কথা দেখিবলৈ পোৱা গৈছে যে আপোনাৰ ঋতুপৰ্ণ বৰুৱা তেওঁক লাহোৱালত আপোনালোকে টিকেটৰ পৰা বঞ্চিত কৰিছে তেনেকৈ বিভিন্ন স্থানত ৰহাত ডিম্বেশ্বৰ দাসক টিকেটৰ পৰা বঞ্চিত কৰিছে কাৰ্বি আংলঙত আপোনালোকে 3 জনকৈ প্ৰাৰ্থী আপোনালোকে সলনি কৰিছে হাফলঙত আপোনালোকে প্ৰাৰ্থী সলনি কৰিছে বিভিন্ন স্থানত আৰু ইয়াক লৈ অসন্তুষ্টি দেখা গৈছে প্ৰতিবাদ ৰাস্তাত প্ৰতিক্ৰিয়া দেখা গৈছে স্বাভাৱিকতে আমাৰ দল এটা ডাঙৰ দল ৰাষ্ট্ৰীয় দল বহু লোক আমাৰ দলৰ লগত জড়িত আছে অলপ ক্ষুব্ধ হয় মনত অলপ আঘাত কেতিয়াবা থাকে কাৰণ প্ৰত্যেকজনৰ নিজৰ নিজৰ ব্যক্তিগত চইচো থাকে কিন্তু তাৰ আধাৰত আমাৰ দলে টিকেট দিয়া নাই আমি পুনৰ কৈছোঁ 100ত উপনীত হ'বলৈ 100+ত উপনীত হ'বলৈ যি ৰণকৌশল আছিল সেই ৰণকৌশলৰ আধাৰতে টিকেট দিছে দুই এদিন এইবিলাক থাকিব আৰু অতি সোনকালে এইবিলাক মিলিত হৈ আমাৰ সকলোৱে 100+ত যোৱাৰ কাৰণে আগবাঢ়ি যাব আৰু ৰহাটো আমাৰ ডিম্বেশ্বৰ দাসক টিকেট নিদিয়া বুলি নহয় ৰহাটো আমাৰ এজিপিক এৰি দিছে হয় অসম জাতীয় পৰিষদৰ প্ৰতিনিধি আদিত্য ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ টাইম এটলৈ নিমন্ত্ৰণ কৰাৰ কাৰণে আৰু সমূহ দৰ্শকক অসম জাতীয় পৰিষদৰ পৰা দ্বিতীয়বাৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ প্ৰথম কথা হৈছে হয় বিজেপিৰ আমাৰ মুখপাত্ৰ ডাঙৰীয়াই কৈছে যে 100 সিট পাম বুলি কিন্তু এতিয়া 100 সিট পাওঁতে তেওঁলোকৰ যিখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে তাত যি আপোনাৰ 12 জন এজিপি বিজেপিৰ যি 12 জন বা 12টা সমষ্টিত তেওঁলোকে টিকেট নাপালে এইটোৱে বুজাইছে সেই 12টা সমষ্টিত কোনো কামেই নহ'লে যদি কাম হ'লেহেঁতেন তেওঁ ডেফিনেটলি টিকেট পালে হয় যিবোৰ কৈ আছিলে যে তেওঁলোকে অসমক আপোনাৰ 2016 চনত কৈছিল ভাৰতবৰ্ষৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাম বুলি কৈছিল গতিকে সৰ্বশ্ৰেষ্ঠ ৰাজ্য এখন বনাব যোৱা আপোনাৰ যি আপুনি যদি পৰিকাঠামো চাই তাত যদি আপোনাৰ 12টা সমষ্টিতে যদি তেনেকুৱা পাৰফৰ্মেন্স একো নাই টিকেট কাটা যোৱা মানে কি ডেফিনেটলি আপোনাৰ পাৰফৰ্মেন্স ভাল নহয় গতিকে অসমখন কোন দিশেৰে গৈ আছে তাত আমিতো কথা পাতিয়ে থাকোঁ তাৰ জিডিপি যি আপোনাৰ গ্ৰোথ তাত চালেও আপুনি প্ৰমাণ পাব সকলোকে ডাঙৰ কথাটো হৈছে আপোনাৰ যেতিয়া চৰকাৰ গঠন হৈছিল 2016 চনত তেতিয়া 27,000 কোটি টকা ঋণ আছিলে আজি গৈ যোনেই নতুন দলেই হওক আমি চৰকাৰ গঠন কৰিবলৈও গৈ আছোঁ গতিকে 80,000 টকাৰ এটা বুজা আপোনাৰ অসমৰ
চৰকাৰৰ ওপৰত আছে আৰু ৮০,০০০ কোটি টকাৰ প্ৰত্যেকজন মানুহে ৩০,০০০ টকাকৈ সেই বোজা মোৰ ল'ৰাটো ৩০,০০০ টকা বোজা লৈছে গতিকে অসমৰ ৰাইজে এইবাৰ আজি ৰণদুন্দুভি বাজি গ'ল ৰণসিঙা বাজি গ'ল আমাৰ নিৰ্বাচনত গতিকে এইবাৰ অসমৰ ৰাইজে এবাৰ এটা নতুন আপোনাৰ মানে পৰিৱৰ্তন বিচাৰিছে পজিটিভ পৰিৱৰ্তন বিচাৰিছে আৰু সেয়েহে আমি যিমান মানুহক লগ পাইছোঁ বা য'ত যিমানবোৰ সমষ্টিত গৈছোঁ প্ৰত্যেকেই কিন্তু এবাৰ নতুন দলক আদৰি লোৱা কথাটোৱে কৈছে কাৰণ আমি ৭০ বছৰে অসমৰ ৰাইজে যিমানখিনি আমাৰ জাতীয় সমস্যা আছে সেই সমস্যাবোৰ না আপোনাৰ দিল্লীয়ে আপোনাৰ সমাধান কৰিলে না কংগ্ৰেছে কৰিলে না আপোনাৰ বিজেপিয়ে কৰিলে গতিকে আমাৰ হাতত বিকল্প কি যদি আমাৰ বিকল্প থাকিলেহেঁতেন আজি যদি এজিপি যদি বিজেপিৰ লগত নাথাকে এজিপিয়ে যদি ভাল কাম কৰিলেহেঁতেন কাৰ সপক্ষে যদি ভোট নিদিলেহেঁতেন তেতিয়াহ'লে এজিপি ৰাইজৰ দল গঠন নহ'লেহেঁতেন সেয়েহে এজিপিয়ে তেওঁলোকৰ আঞ্চলিকতাবাদৰ চৰিত্ৰ হেৰালে আৰু তেওঁ আপুনি কমলপুৰৰ সমষ্টিটোৱে চাওক কমলপুৰ সমষ্টি চাওক লখিমপুৰ সমষ্টি চাওক এজিপি তেওঁলোকে কাৰ সপক্ষে ভোট দি পেলাই সেই দলটোৱে তেওঁলোকৰ যি আপোনাৰ মানে অসমীয়া জাতিৰ প্ৰতি তেওঁলোকৰ যি দায়িত্ব আছিল সেই দায়িত্ব তেওঁলোকে সামৰিলে গতিকে এজিপিয়ে যিহেতু দায়িত্ব নল'লে অসমীয়া জাতিৰ বা অসমৰ জাতীয়তাবাদৰ সেয়ে আমাৰ বিকল্প নাছিল এতিয়া আমাৰ হাতত যিহেতু ৰাইজৰ হাতত আমি এটা বিকল্প দি দিছোঁ অসম জাতীয় পৰিষদ গতিকে আমি ভাবোঁ এইবাৰ অসমৰ ৰাইজে জাহাজৰ প্ৰতিচ্ছবিত ভোট দি তেওঁলোকে এখন নতুন অসম নিৰ্মাণ কৰিব বুলি আমাৰ আপোনালোক বিকল্প হ'ব পাৰে বুলি আশা কৰিছে কিন্তু কংগ্ৰেছে দাবী কৰিছে যে চৰকাৰ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰহে হ'ব হয় কংগ্ৰেছৰ প্ৰতিনিধি নমস্কাৰ মই পোনপ্ৰথমে টাইম আউটৰ সমূহ দৰ্শকলৈ মই মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু মোক ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে মই আপোনাকো ধন্যবাদ জনাইছোঁ এইটো আমি নিশ্চিত এইটো আপোনাৰ বাতাবৰণ বৰ্তমানৰ যিটো বাতাবৰণ আপুনি নিজেই হয়তো অনুভৱ কৰিছে যে আগন্তুক দিনত কংগ্ৰেছে চৰকাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো এটা নিশ্চিত মাথো আমি অপেক্ষা মাথো আমাৰ ৰিজাল্টলৈ আৰু লগতে আমাৰ টিকট ঘোষণা কৰাৰ পিছত আপুনি দেখিব যে অসমত আৰু অন্য এটা বাতাবৰণ সৃষ্টি হ'ব যে কংগ্ৰেছৰ পক্ষত মানুহৰ যিটো ভোটৰ সংখ্যা আকৌ বাঢ়িব আপোনালোকৰ ভোটৰ সংখ্যা বাঢ়িব আসন কিমান পাব আপোনালোকে এতিয়ালৈকে আসন কিন্তু ঘোষণা কৰিব পৰা নাই এতিয়াও মিত্ৰজোঁটৰ লগত বৈঠক হৈ আছে আৰু আউল লাগি আছে আসন আমাক আসন বুলি কয় যিটো আমাৰ বিজেপিয়ে 100+ বুলি আগতে ঘোষণা কৰিছে আমি এইটো ঘোষণা কৰাত আমি একমত নহয় আমাৰ কথা এইটোৱেই যে চৰকাৰ গঠন কৰিবলৈ আমাৰ নিম্নতম যিখিনি লাগিব সেইখিনি পাৰ কৰাটো আমাৰ লক্ষ্য আৰু সেই লক্ষ্যতে আমি উপনীত হৈ আমি চৰকাৰ গঠন কৰিব লাগে কিন্তু আমি বিজেপিয়ে কোৱা ধৰণে 100+ বা এনেকুৱা ধৰণৰ ঘোষণা আমাৰ মানে আমাৰ দলীয়ভাৱে এতিয়া ঘোষণা কৰিব বিচৰা নাই আপোনালোকে ঘোষণা কৰিব বিচৰা নাই কি দেখিছে আপোনালোকে কিন্তু 101+ বুলি কৈছিলে কংগ্ৰেছে 101+ কৈছিল কিন্তু সেইদিনা যেতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়া আপোনাৰ লগত মানে BPF জইন কৰিলে হাগ্ৰামা মহিলাই ডাঙৰীয়া আপোনালোকৰো মানে চিন্তাধাৰাটো মানে আপোনাৰ খুলি দিলে তেওঁ ক'লে আমি 100+ এইবিলাক বিজেপিৰ যি ডাইলগ সেইটোত নাযাওঁ আমি আপোনাৰ চৰকাৰ গঠন কৰিম গতিকে আজিহে আপোনালোকে মানে হাগ্ৰামা ডাঙৰীয়া জইন কৰাৰ পাছতে আপোনালোকে মাতি লৈ নামিলে কিন্তু এটা কথা মনত ৰাখিব যে অসমৰ ৰাইজে কাক ভোট দিব কাৰ জৰিয়তে চৰকাৰ বনাব কোন মুখ্যমন্ত্ৰী হ'ব ৰাইজে সেইটো ঠিক হ'ব সেই ৰাইজক কোনোবাই আপোনাৰ যদি কৈ দিয়ে যে 100+ পাম মানে আপুনি ৰাইজক ডিক্টেশ্যন দিব নোৱাৰে এইটো হিটলাৰী শাসন টাইপ হৈ যাব গতিকে ৰাইজ হৈছে ভগৱান জনতাই জনাৰ্দন ৰাইজ আজি 1.5 কোটি মানুহ আজি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে আজি আপোনাৰ মই এখন দৈনিক পেপাৰ পাইছোঁ গুজৰাটৰ আপোনাৰ আমাৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী গুজৰাটত আজি এটা পৰিয়ালে আত্মহত্যা কৰিছে কিহৰ কাৰণে যে তেওঁলোকে আৰ্থিক দৈন্যতাত ভুগি পেলাই আত্মহত্যা কৰিছে আজি ৰিডিং পেপাৰত আহিছে গতিকে তেনেকুৱা ধৰণৰ ঘটনা গুজৰাটত ঘটি আছে তেনেকুৱা ঘটনা মধ্যপ্ৰদেশতো ঘটি আছে আজি দিল্লীত আপোনাৰ কৃষকসকলে আপোনাৰ আন্দোলন কৰিছে তেওঁলোকৰ 3খন বিল উইথড্ৰ কৰাৰ কাৰণে গতিকে সেই প্ৰেক্ষাপটত মই অসমলৈ আহিছোঁ অসমৰ যিখিনি আপোনালোকে প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে যিখিনি প্ৰতিশ্ৰুতি দিছিল সেই যিখন ভিজন ডকুমেণ্ট প্ৰকাশ কৰিছিল তাৰ 400 আপোনাৰ প্ৰায় আপোনাৰ 86টা তাৰ প্ৰতিশ্ৰুতি আছিল তাত আপোনালোকে যদি চাই প্ৰায় 400 আপোনাৰ 80টা মানে প্ৰতিশ্ৰুতি পালন কৰা হোৱা নাই তাতে প্ৰথম কথা কৈছিলে ভাৰতীয় জনতা পাৰ্টি ভিজন ডকুমেণ্টত যে অসম চুক্তি আখৰে আখৰে পালন কৰিম কিন্তু অসম চুক্তি আখৰে আখৰে পালন কৰা দূৰেৰে কথা তেওঁলোকে কৈছিল 23 লাখ নিবনুৱা সংস্থাপন দিম তেওঁলোকে 23 লাখ নিবনুৱা সংস্থাপন দিম বুলি অসমত কাখন জাপি দিলে গতিকে মই এই কাৰণে কৈছোঁ যে কংগ্ৰেছ বিজেপি এবাৰ ৰাইজে উৎখাত কৰিব আৰু নতুন ৰাজনৈতিক দলৰ এবাৰ চৰকাৰ হোৱাটো নিশ্চিত হয় মই বিজেপি প্ৰতিনিধি চলাইছোঁ এবাৰ তেখেতে যিখিনি কথা কৈছে মই এইকাৰণে একমত নহয় আমি 100+ লক্ষ্য স্থিৰ কৰিছোঁ আমি ৰাইজৰ আশীৰ্বাদৰ ওপৰতে কৰিছোঁ
ৰাইজৰ ওপৰত আস্থা বিশ্বাস ৰাখিয়ে আমি কৰিছোঁ আমাৰ সংগঠনৰ যি সুদৃঢ় ভেটি আৰু যোৱা ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰৰ 6.5 বছৰৰ যি অনুভৱ আৰু আমাৰ যি 5টা বছৰৰ অসম চৰকাৰে কৰি যোৱা যিবোৰ আঁচনি সৰ্বস্পৰ্শী আঁচনি তাৰ সফল ৰূপায়ণ সেইবিলাকৰ আধাৰত ৰাইজৰ মাজত আমি কাম কৰি ৰাইজৰ আশীৰ্বাদৰ ওপৰত আস্থা বিশ্বাস ৰাখি ৰাইজে আমাৰ আশীৰ্বাদ দিছে আৰু তাৰ আধাৰতে আমি 100+ লক্ষ্য স্থিৰ কৰিছোঁ আমি এনেই ওপৰতে 100+ লক্ষ্য স্থিৰ কৰা নাই আমি পুনৰবাৰ কৈছোঁ যে আমি আমাৰ দলৰ সুদৃঢ় ভেটি আৰু ৰাইজৰ মাজত থকা কামবোৰৰ ওপৰতে আমি 100+ লক্ষ্য আজি আপোনালোকক বৰ কঠোৰভাৱে সমালোচনা কৰিছে নিজৰ মানুহে আজি ৰাজেন গোহাঁই আপুনি প্ৰতিক্ৰিয়া শুনিছে আপুনি ৰাজেন গোহাঁই প্ৰতিক্ৰিয়া শুনিছে আজি আপোনালোকৰ সাংসদ আছিল 4বাৰৰ সাংসদ আছিল কেন্দ্ৰীয় মন্ত্ৰী আছিল প্ৰতিক্ৰিয়া শুনিছেনে আপুনি আজি মই ব্যক্তিগতভাৱে তেখেতৰ প্ৰতিক্ৰিয়া মই শুনা নাই সেইটো তেখেতে কি কৈছে মই নাজানো কিন্তু মই এইটো আপোনালোকক ক'ব পাৰোঁ যে নিৰ্বাচন আহি আছে ৰিজাল্ট অতি সোনকালে পাব আৰু আপোনালোকে নিজেই দেখা পাব এই ষ্টুডিঅ'ৰ মজিয়াত আমাক মাতি আনি আমাৰ কথাবোৰ যে সত্য হৈছিল আপোনালোকে সেই কথা এদিন স্বীকাৰ কৰিব লাগিব কাৰণ মই পুনৰবাৰ কৈছোঁ যে 100+ আমাৰ হ'ব আৰু 100+ আমি ৰাইজৰ ওপৰত আস্থা বিশ্বাস ৰাখিয়ে কৈছোঁ ৰাইজৰ আশীৰ্বাদৰ ওপৰত ভৰসা কৰি মই এবাৰ ৰাজেন গোহাঁই বক্তব্যটো শুনাই লৈছোঁ ৰাজেন গোহাঁই বক্তব্য প্ৰাৰ্থিত্ব দিয়াটোৱে ডাঙৰ কথা এতিয়া তেওঁলোকে কি সিদ্ধান্ত লয় মই নাজানো প্ৰাৰ্থিত্ব বিচাৰিছোঁ দিয়াটো উচিত মোক দিয়ে নিজে নাজানো নিদিলেও হয়তো ইয়াৰ ডেফিনেটলি এটা ৰং মেছেজ যাব যিহেতুকে ইমান পুৰণা কাৰ্যকৰ্তা এজন কণ্টিনিউৱাছ পাই 4বাৰকৈ সাংসদ হৈছোঁ কোনো কাৰণ নোহোৱাকৈ মোক কিয় ড্ৰপ কৰিব আৰু এইবাৰো খেলিব কৈছোঁ এতিয়াও যদি ড্ৰপ কৰে ডেফিনেটলি কিবা কনস্পিৰেচি আছে সেইটো দেখা যাওক আফটাৰ ৰিজাল্ট তেতিয়া ডিচিশ্যন ল'ব এই কাৰণতে বিভিন্ন সমষ্টিত এতিয়া কৰ্মীসকলৰ মাজত খবৰ ডেফিনেটলি হ'ব নেকি চাওক মই তেনেকুৱা খবৰ মানে হেৰি কৰিব খোজা নাই মাজত তেনেকুৱা মই পৰিস্থিতিৰ সৃষ্টি কৰিব খোজা নাই ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব নিশ্চয় কৰিছে এইটো ভুল সিদ্ধান্তৰ কাৰণে হৈছে সিদ্ধান্তটো লওঁতে ভাবি চিন্তি চাব লাগে যে মই তেওঁলোকে যি সিদ্ধান্ত ল'ব চবেই শুদ্ধ বুলি ভাবিলেতো নহ'ব ন কৰ্মী চেণ্টিমেণ্টটো বুজি শুনি কাম কৰিব লাগে আৰু তেওঁলোকে ভাবে তেওঁলোকে যিটো সিদ্ধান্ত লৈছে এইটো শুদ্ধ তেতিয়া এনেও খবৰ উদ্গীৰণটো হ'বই হোৱাটো স্বাভাৱিক তাই চাওঁ অকণমান ডেফিনেটলি চিটুৱেশ্যন পৰিৱেশ চাই পেলাই সিদ্ধান্ত ল'ব লাগে কৰ্মীয়ে কাৰ পক্ষত বেছিকৈ আছে সেইটো বস্তু চাই পেলাই সিদ্ধান্ত ল'ব লাগে বোলে কৰ্মী কোনপিনে আছে মই নাজানো কিন্তু মই যিটো ভাবিম সেইটোৱে হ'ব বুলি কৰিলে তেতিয়া নিশ্চয় এনেকুৱা এটা বেবিজালিৰ সৃষ্টি হয় গতিকে এইকাৰণে কৰ্মী কোনপিনে আছে কৰ্মীয়ে কাক বিচাৰে সেই বস্তুটো পৰিৱেশটো চাই পেলাই সিদ্ধান্ত ল'লে নিশ্চয় কম হয় কথা হ'ল কি ৰিজাল্টটো দিয়ক ৰিজাল্টত যদি নাহে নাম তেতিয়া কি ধৰণৰ ব্যৱস্থা কৰে সেইটো তাৰ পাছত চিন্তা কৰোঁ ৰাজেন গোহাঁই কৈছে খবৰ উদ্গীৰণ হ'ব ৰাজেন দা আমাৰ স্বনামধন্য নেতা আমি সকলোৱে তেখেতক মানো আৰু স্বাভাৱিকতে তেখেতে প্ৰাৰ্থী প্ৰত্যাশী আছিল আৰু প্ৰাৰ্থী প্ৰত্যাশী থকাৰ পিছত কিবা কাৰণত যদি টিকেট নাপায় মনত অলপ ক্ষোভ থাকে কিন্তু তেওঁ এইটো কোৱা নাই যে তেওঁ সেই ক্ষোভৰ আধাৰত তেওঁ বিদ্ৰোহ কৰিব বা এনেকুৱা ধৰণৰ কথা তেওঁ কোৱা নাই সাময়িকভাৱে যি ক্ষোভ আছে সেইখিনি আমাৰ দলৰ নেতৃত্বৰ লগত আলাপ আলোচনা হ'ব তেখেতৰ কথাও আমি শুনিব সময়ে সময়ে তেখেতক যথেষ্ট সন্মান দিয়া হৈছে তেখেত আমাৰ 4বাৰকৈ MP আছিলে তেখেত তেখেতক মন্ত্ৰিত্বও প্ৰদান কৰা হৈছে আৰু আজি স্বাভাৱিকতে তেখেতে এটা চিটৰ পৰা টিকেট প্ৰত্যাশী আছিল আৰু পোৱা নাই মনত অলপ ক্ষোভ আছে এইটো বেলেগ কথা কিন্তু মই ভাবোঁ এই খুব ক্ষণস্থায়ী আৰু তেখেত আমাৰ স্বনামধন্য নেতা তেখেতক নেতৃত্ব দিয়া হ'ব দলে নেতৃত্ব দিব তেখেতে আমাৰ মাজতে আমাৰ হৈ কাম কৰি আগবাঢ়ি যাব ৰাজেন গোহাঁই বক্তব্য শুনিছে ৰাজেন গোহাঁইৰ বক্তব্যৰ দ্বাৰা এইটো প্ৰমাণ হৈছে যে এই ক্ষোভৰ উদ্গীৰণ মুখতে নাথাকিব এইটো প্ৰেক্টিকেলি হ'ব ফিল্ডত তেখেতে নিজে তেখেতে কৈছে যে তেখেতৰ যি পুৰণা যিসকল লোকৰ দ্বাৰা বিজেপি দলৰ কাম মানে অতীতত কাম কৰা হৈছিলে অসমত সেইসকল লোকক চাইডলাইন কৰা হৈছে বুলি তেখেতে অলৰেডি তেখেতৰ বাক্যৰ পৰা ওলাইছে যে পুৰণা কৰ্মীসকলক মানে কথাক সন্মান দিয়া নাই বুলি তেখেতৰ মুখৰ পৰা ওলাইছে নিশ্চয় এই ধৰণৰ উদ্গীৰণে আগন্তুক দিনত বিজেপিক খলঠেকত পেলাব হয় তেখেতৰ বক্তব্যই এইটোৱেই প্ৰমাণ কৰে যে আপোনাৰ তেখেত এজন ছিনিয়ৰ ব্যক্তি আৰু তেখেতে আপোনাৰ MP চিটটো তেওঁ এৰি দিছিল তেওঁ MPও ইলেকশ্যন খেলিব নাপালে আৰু তাৰপিছত তেওঁ চাগৈ আশা কৰি আছিল চিট পাম বুলি তেওঁলোকৰ দলীয় বিষয়ে আমি মাতিব নোৱাৰোঁ কিন্তু আচল কথাটো হৈছে কি
বিজেপিত মানে এনেকুৱা এটাও হ'ব পাৰে আজি চাব আপুনি আজি প্ৰফুল্ল মহন্ত ডাঙৰীয়া দুবাৰৰ মুখ্যমন্ত্ৰী আৰু প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ আপোনাৰ বৰহমপুৰ চিটটোৱে গুচি গ'ল মই তেওঁৰ উকালতিৰ কাৰণে কিন্তু মই এই কাৰণে মই উনুকিয়াইছোঁ যে কা আন্দোলনত তেখেতে ভাগ লোৱাৰ কাৰণে তেখেতৰ চাগৈ চিটটো আপোনাৰ আঁতৰিব লগা হৈছে গতিকে ইমানেই শক্তিশালী কিহৰ কাৰণে আমাৰ কাখন অসমীয়া জাতিক জাপি দিলে আৰু এই কাখনে যে ভাৰতীয় জনতা পাৰ্টি অভিশাপ স্বৰূপ হ'ব এইবাৰ 2021 ইলেকশ্যনত তাৰ প্ৰমাণটো হৈছে প্ৰফুল্ল মহন্ত ডাঙৰীয়া গতিকে এইবাৰ এই যি কাখন জাপি দি আমাৰ ভৱিষ্যত অন্ধকাৰ মুখলৈ ঠেলি দিছে কাৰণ হয় তেওঁলোকে কৈছে যে আমি 2014 চনলৈকে আমি সেই ডেটটো দিছোঁ কিন্তু আপুনি চাব যে এমেণ্ডমেণ্ট কৰি পেলাই তেওঁলোকে 2014 চন আনিলে কিন্তু আকৌ যে 2026 চনত এমেণ্ডমেণ্ট কৰি আকৌ যে কৈ দিব যে 2025 চলৈকে আনিছোঁ তেতিয়াহ'লে আপোনাৰ এই মানুহবোৰ আহি থাকিব তাৰপিছত তেওঁলোকে এমেণ্ডমেণ্ট কৰি পেলাই সংখ্যাবোৰ বঢ়াই থাকিব আপোনাৰ তাৰপিছত আমাৰ অসমীয়া জাতি যে গৈ দ্বিতীয় ত্ৰিপুৰা এখন হ'বগৈ আমাৰ যে ভাষা সংস্কৃতি নোহোৱা হৈ যাব এদিন আমাৰ চব থাকিব উন্নয়ন কামটো এইটো পলিটিকেল এইটো তেওঁলোকৰ দায়িত্ব চৰকাৰৰ দায়িত্ব ইউনাইটেড নেশ্যনৰ পলিচি আছে এইবিলাক ইউনিভাৰ্চেল ডিমাণ্ড ইউনিভাৰ্চেল ৱৰ্ক সেইবোৰ কাম চলি থাকিব উন্নয়নটো কৰিব কিন্তু উন্নয়ন যিখিনি কৰিব লাগিছিল ভাৰতীয় জনতা পাৰ্টিয়ে সেই মাপকাঠিখিনি যিখিনি আপোনাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইউনাইটেড নেশ্যনৰ যিখিনি ভাৰত চৰকাৰক দিছে সেইখিনি অসমতো আছে সেইখিনি আপুনি ডাঙৰীয়া যদি আপুনি চাই তাতো আপোনাৰ গোটেইবিলাক তেওঁলোকৰ ডিগ্ৰ'থ গোটেইকেইটা ছাষ্টেইনেবল ডেভেলপমেণ্টৰ প্ৰায় 16টা গ'ল আছিল চবতে ডিগ্ৰ'থ হৈ আছে গতিকে মই এইটো ক'ব বিচাৰিছোঁ যে সেইবোৰ কাম চলি যাব কিন্তু আমাৰ যদি জাতিটোৱে যদি আমাৰ ভাষা সংস্কৃতি আমাৰ গোটেই কৃষ্টি আমাৰ যদি ঘাটৰ পৰা গুচি যায় আমাৰ যদি আমি যদি এদিন যদি মাইনৰিটি হৈ যাওঁ তেতিয়াহ'লে অসমত কি হ'বগৈ অসমখন কি চৰণীয়া পথ হ'বনে অসমখন বহিৰাগতৰ বিদেশীয়ে দখল কৰিব কাৰণ দিল্লীৰ এটাই লক্ষ্য হৈছে অসমৰ সম্পদখিনি তেওঁলোকৰ লুণ্ঠন কৰা হৈছে প্ৰধান লক্ষ্য গতিকে এইবাৰ অসমীয়া জাতি জাগিব হৈছে অসমীয়া জাতিৰ অস্তিত্ব আমি ৰক্ষা কৰিবলৈ হ'লে এখন আমাৰ জাতীয়তাবাদৰ চৰকাৰ আকৌ যে হ'ব লাগে সেইটো আমাৰ জাতিয়ে এবাৰ নিশ্চিন্তভাৱে থিৰাং কৰিব লাগে কাৰণ মই বিভিন্ন মানুহক লগ পাইছোঁ আপোনাৰ ৰোৱনী দাৱনী শিপিনী তাৰপিছত আপোনাৰ ৰিক্সাৱালা ঠেলাৱালা সকলোকে এটাই সুধিছোঁ যে এইবাৰ কি হ'ব কাৰণ মনৰ বতৰ আমি সোধোঁ মই নিজেই সুধিছোঁ বাকীটো ৰিপৰ্ট পাই আছে তেওঁলোকে কৈছে এইবাৰ নতুন দলক আমি ভোট দিম গতিকে আমি একদম দৃঢ় প্ৰতিজ্ঞ কাৰণ আণ্ডাৰ কাৰেণ্টটো কোনেও গম নাপায় সকলো বস্তু ওপৰে ওপৰে হৈ থাকে গতিকে এইবাৰ ৰাইজ ক্ষোভিত হৈছে চাওক আপোনাক মই কওঁ উদাহৰণ হিচাপে আজি আপোনাৰ চাহ জনগোষ্ঠীয় যিসকল লোক আমি মই বৰচলা সমষ্টিৰ ল'ৰা আমাৰ ঢেকাজুলিত গোটেই বাগান আছে যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৈছিল গোটেই বাগানত ৰাতি টায়াৰ জ্বলিছে সেইবিলাক নিউজ হ'বলৈ নিলে নিউজৰ মানুহ নগ'লে নিউজ হ'ব নিদিলে কাৰণ তাৰে আচাৰ প্ৰেচিডেণ্টৰ লগত মোৰ ভাল মই খবৰবোৰ লৈছিলোঁ গতিকে কিয় তেওঁলোকে কৰিছিল যে তেওঁলোকে কৈছে আমাৰ গোটেই জাতিটোক প্ৰতাৰণা কৰিছে মই ক'লোঁ আমিতো জানো প্ৰতাৰণা তেওঁ কৈছে আমাক ভূমিপট্টা নিদিলে আমাক আপোনাৰ 351 টকা দিয়াৰ কথা আছিল সেইটো নকৰিলে চবতকৈ ডাঙৰ কথা আমাক মানে 6 জনজাতিকৰণত কৰিম বুলি কৈ তেওঁলোকে কিমান 2014 চনৰ পৰা আজিলৈকে আমাক পিছুৱাই আছে লগত আমাৰ অসম চুক্তিখন আজিলৈকে ৰূপায়ণ হ'ল আৰু অসমৰ যিখন 6 নং দফাৰ প্ৰতিবেদন সেইখন দিল্লীলৈ গৈ নাপালে যিখন অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা এখন ৰক্ষা কৱচ তাত সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱা হৈছিল গতিকে আমাক কি অসমীয়া জাতিক এদিন সংখ্যা লঘু কৰি পেলাই জাতিটো কি দিল্লীয়ে নিষেধ কৰিব নে তাৰ কাৰণে আমি এটা উচিত সিদ্ধান্ত ল'ব লাগিব আৰু হীৰেণ গোহাঁই ছাৰে খুব ভাল কথা এটা কৈ গৈছে যে ভোট দিব যাওঁতে এবাৰ কাৰ কথাটো মনত পেলাই ভোটটো দিব গতিকে বিদেশতো আমাৰ অসমীয়া মানুহ আছে ভাৰততো আমাৰ অসমীয়া মানুহ আছে তেওঁলোকে পোষ্টেলতো তেওঁলোকে ভোট দিব কিন্তু তেওঁলোক সতৰ্ক চাব তেওঁলোকৰ ভোটটো কিন্তু এবাৰ জাতীয়তাবাদৰ পক্ষত আহিব কাৰণ তেওঁলোকে জানে গতিকে মই সমূহ অসমবাসী ৰাইজক আপোনালোকৰ দৰ্শককো অনুৰোধ জনাইছোঁ যাতে এইবাৰ ভোটটো দিওঁতে এই কাখনে যাতে আমাৰ জাতি মাটি ভাতি ভেটি আমাৰ ভাষা কৃষ্টি সংস্কৃতি ধ্বংস কৰিব পৰা কাখনৰ বিৰুদ্ধে যাতে আমি যদি মাত মাতি ভোটদান কৰোঁ সেইটো আমি নিশ্চিত কৰিব লাগিব গুৰুতৰ অভিযোগ মেহেদি ডাঙৰীয়া গুৰুতৰ অভিযোগ কিন্তু স্বাভাৱিকতে এজেপিৰ মুখপাত্ৰ ডাঙৰীয়াই যিখিনি কৈছে তেখেতৰ আৱেগক মই সন্মান কৰোঁ আৰু এইখিনি মই দৃঢ়তাৰে ক'ব পাৰোঁ ভোটটো বেলেগ বস্তু আন্দোলন এটা বেলেগ বস্তু এইটো কথা আপোনালোকে মনত ৰাখিব তাৰ প্ৰমাণ কাৰ সময়তে আপোনালোকে অসমৰ ৰাইজে প্ৰমাণ দি গৈছে অসমৰ ৰাইজ বিকাশৰ লগত আছে অসমৰ ৰাইজ প্ৰগতিৰ লগত আছে আৰু তেওঁলোকে লোকসভাৰ সময়ত আপোনালোকে দেখিছে ইমানখিনি আন্দোলন চলি থকাৰ পিছতো অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিকে লোকসভাত ডাঙৰীয়া তেতিয়া লোকসভাত উত্থাপন নকৰোঁ বুলি ৰাজ্যসভাতে বিলখন ষ্টপ কৰি দিছিল সেইকাৰণে তেনেকুৱা কথা নাই কিন্তু ঠগি দিলে ৰাইজক ঠগিলে ৰাইজক ভাৰতীয় জনতা পাৰ্টি কেতিয়াও ঠগা নাই ৰাইজৰ আস্থা বিশ্বাস ৰাখি সকলো কাম ৰাইজৰ আগত কৰি আছে সকলো কাম ৰাইজত কৰি আছে আমি স্পষ্টভাৱে আমি আগতেই কৈছোঁ কাখনৰ কথা আমি নতুনকৈ কোৱা কথা নহয় আমি ৰাইজক আভুৱা ভৰা নাই আমি শাসন পোৱাৰ পিছত কা আনিম বুলি কোৱা নাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কিন্তু আপোনালোকৰ কথাৰ মাজত বিভেদ আছে
আপোনালোকে মানুহক আৱেগিক কৰিছে নহয়, এইটো আৱেগিক নহয়, ডাঙৰীয়া, এইটো যুক্তি। 3 কোটি মানুহ আহিব এইটো ভুল কথা, এইটো আৱেগৰ কথা নক'ব, ডাঙৰীয়া, এইটো আৱেগৰ কথা নক'ব। ডেট এক্সটেণ্ড কৰিব বুলি আপুনি এই ষ্টুডিঅ'ৰ মজিয়াত কেনেকৈ গম পালে? চাওক, ডেট অসম এক্সটেণ্ড কৰিব বুলি আপোনালোকে ৰাইজক ঠগি দল বনাইছে। ৰাইজৰ আৱেগক আপোনালোকে আপুনি কৈ লওক, মই নেমু চাঙি দেখাই নৎসাত কৰি আপোনালোকে দল বনাইছে। আপোনালোকৰ দল বনোৱাৰ কি প্ৰয়োজন আছিল যদি আপোনালোকে কাখনেৰে বিৰোধিতা কৰিছিল? কাখন এখন আইন, ইয়াক উচাবলৈ হ'লে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আপোনালোকে যাব লাগিব। আৰু অসমত এইখন সম্ভৱপৰ নহয়। ভাৰতীয় জনতা পাৰ্টি কেতিয়াও ৰাইজক মিছা কথা কৈ কাখন আনা নাই। ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ স্পষ্ট আছে। ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ প্ৰগতিৰ লগত আছে আৰু অসমৰ ৰাইজ প্ৰগতি আৰু বিকাশক বিশ্বাস কৰি আন্দোলন বহু দল আন্দোলন কৰি অসমৰ ৰাইজে কি পালে? ৱেষ্ট বেংগলত জিকিবৰ কাৰণে ডাঙৰীয়া, ৱেষ্ট বেংগলত জিকিবৰ কাৰণে ৱেষ্ট বেংগলত জিকিবৰ কাৰণে অসমীয়া জাতিৰ ভৱিষ্যত অন্ধকাৰ কৰি দিছে। 100+ ৱেষ্ট বেংগলত জিকিবলে এটা জাতিক নিক্ষেপ কৰি দিব পৰা যিখন আইন শুনিব আপুনি, এটা জাতিক নিক্ষেপ কৰি দিব পৰা আইন, এখন ৰাজ্যত জিকিবৰ কাৰণে এটা জাতিক ধ্বংস কৰি দিয়া আমাৰ মাজত জাতি প্ৰেম নাই নেকি? আমাৰ মাজতো জাতি প্ৰেম আছে। শুনক ডাঙৰীয়া, কিন্তু আমি আৱেগিকভাৱে এইটো আৱেগৰ কথা জাতিক জীয়াই ৰাখিব বিচাৰো। এইটো আৱেগ হ'বই নোৱাৰে। আপোনালোকে যে ৰথ যাত্ৰা কৰিছিল, আপোনালোকে যে ৰথ যাত্ৰা কৰি নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ হ'ল, এইটো কি চায়েন্স এণ্ড টেকনলজি আছিল? ৰথ যাত্ৰা কৰি, ৰথ যাত্ৰাই আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টি এটা টাৰ্ণিং পইণ্ট আছিল, আপুনি মনত ৰাখিব। সেইটো আপোনাৰ LK আউদিন ডাঙৰীয়াই কৈ গৈছে, ৰথ যাত্ৰা কৰি যদি চৰকাৰ সেইটো আপোনালোকৰ আৱেগ, ৰথ যাত্ৰা আৱেগ। আপোনালোকে আমাৰ চায়েন্স এণ্ড টেকনলজি বেছড এটা চিন্তাধাৰা অসমীয়া জাতিক ধ্বংস কৰিব পৰা এটা হাতিয়াৰ আমি উফৰাম আজি। আৰু আপোনাৰ মই কৈ দিলো ডাঙৰীয়া, যেনেকে IMDT আইন বাতিল হৈছে, শুনিব দেই, আপুনি কৈছে কা বাতিল হ'ব নে নহ'ব আমি নাশুনক। আৰু কাৰ নামত কিন্তু আমি দল গঠন কৰা নাই। শুনক ডাঙৰীয়া, আমাৰ দল কি হ'ল ডাঙৰীয়া, আমাৰ দল কি হ'ল, আমাৰ দল কি হ'ল মই কৈ আছো শুনক। হয়, কাখন অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা এখন হাতিয়াৰ আৰু এখন অস্ত্ৰ, এইখন অভিশাপ। সেইকাৰণে এখন আমি বাতিল কৰিবৰ কাৰণে যেতিয়া এজিপিয়ে যেতিয়া মুখাখন ৰাইজে গম পালে অসমত আৰু বিকল্প অসমৰ ৰাইজে বিকল্প বিচাৰিছে, সেইকাৰণে এই দল গঠন হৈছে। ৰাজপাট লোৱাৰ কাৰণে কোনোবা এজন মানুহে দল বনোৱা নাই ডাঙৰীয়া, আচ্ছা আৱেগিক কৰি আপোনালোকে আগবাঢ়ি লৈ আহিছে, তাৰ বাহিৰে একো নাই। বিভিন্ন প্ৰক্ৰিয়া আছিল আইনখন বাতিল কৰাৰ কাৰণে লাগিব। যেনেকৈ IMDT আইন বাতিল হৈছিল, এদিন কাও বাতিল হ'ব। শুনক মই কৈ আছো, শুনক, যেনেকে IMDT আইন বাতিল হৈছে কাও বাতিল হ'ব, কিন্তু ৰাজনৈতিক দল কিয় লাগে? ৰাজনৈতিক দল কি খুলিবৰ কাৰণে বিজেপিৰ পৰা পাৰ্মিশ্যন লাগিব নেকি? শুনক, ৰাজনৈতিক দল খুলিবলে কংগ্ৰেছ বিজেপিৰ পৰা আমাৰ পাৰ্মিশ্যন লাগিব। হিটলাৰী শাসন কৰিব বিচাৰে, হিটলাৰী শাসন গঠন কৰিছে মহাশক্তিয়ে অসম সদৌ অসম ছাত্ৰ এটা কথা শুনিবলৈ দিয়ক। যিমানবোৰ মানুহ তাৰ আন্দোলনত ফিল্ড ভৰিছিলে, যিমানবোৰ মানুহ গোট খাইছিলে, সেই সকলো মানুহৰ আপোনালোকে কাৰো অনুমতি লোৱা নাই। দল আপোনালোকে খেলপথাৰ আমাৰ বিজেপি প্ৰতিনিধিগৰাকী কৈছে যে ৰাইজক আস্থাত লৈ কিনে যিখিনি কৰা বুলি ক'লে তেখেতে। কিন্তু মই এটা কথা কওঁ যে যি সময়ত কা আন্দোলনৰ এতিয়া মানে একেবাৰে শীৰ্ষ ৰূপ ধাৰণ কৰিছিল, তেতিয়া আপোনালোকে চৰকাৰৰ ফালৰ পৰা ভাৰতৰ হোম মিনিষ্টাৰৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হ'ল, ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ নেতৃত্বত। সেই কমিটিয়ে যি আপোনালোকৰ ওচৰত দাখিল কৰিলে, সেই দাখিল কৰা তথ্যৰ ওপৰত আপোনালোকে কিবা দায়িত্ব ল'লে নেকি? এতিয়ালৈকে আপোনালোকৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে তাৰ খুলি চোৱাৰো সময় নহ'ল। তো ইয়াৰে প্ৰমাণ কৰে যে আপোনালোকে অসমীয়া ৰাইজৰ আৱেগ আৰু অনুভূতিৰ প্ৰতি আপোনালোকে কিমান ৰেছপন্সিবল। খুলি নোচোৱা বুলি ভাবিছে আৰু কিয় দায়িত্ব নলোৱা বুলি ভাবিছে? এইটো প্ৰেক্টিকেল। দিল্লী গৈ নাপালে, দিল্লীয়ে গৈ নাপালে, আৰু আপোনাৰ চৰকাৰ যাবৰে হ'ল। এইবাৰতো চৰকাৰটো নাহে, চৰকাৰে আপোনালোকৰ যাব। ডাঙৰীয়া চৰকাৰ ৰাইজে ৰাইজৰ আঁচনি যিবোৰ দিছে সেইবোৰ আমাৰ অধিকাৰ আমি পামেই। আমাৰ তেল, কয়লা, গেছ এইবোৰ দিল্লীয়ে তাৰ অনুৰূপ আমি একো পোৱা নাই। অসমীয়া জাতিয়ে 1.5 কোটি মানুহ আজি দৰিদ্ৰ সীমাৰেখাৰ তলত আছে। কিন্তু অসমীয়া জাতিক বাৰে বাৰে
এইবোৰ IMDT আইন আনিব কা আনি অসমীয়া জাতিক ধ্বংস কৰিব বিচাৰিব এইবোৰ আনিব কিহৰ কাৰণে অসমত দিল্লী জৰ চৰকাৰ থাকাৰ কাৰণে আপোনালোকে চান্স পাইছে গতিকে এইবাৰ অসমত জাতীয়তাবাদী চৰকাৰ হ'ব অৰবিন্দ কেজৰিৱালৰ দৰে চৰকাৰ হ'ব মমতা বেনাৰ্জীৰ দৰে জাতীয়তাবাদী চৰকাৰ হ'ব আৰু আমাৰ জাতিৰ সুৰক্ষা অকল জাতীয়তাবাদী শক্তিয়ে সুৰক্ষা দিব পাৰিব এইটো মনত ৰাখিব কাৰণ দিল্লী যদি ইমানে মৰম দিল্লী যদি ইমানে মৰম এই মেজৰ ইস্যু কেইটাতে আপোনালোকে দলকেইটা লগ খাব নোৱাৰিলে নালাগে শুনক ডাঙৰ এজনে কাফি লাচিত বৰফুকন এজনে আছিল লাচিত বৰফুকন এজনে আছিল চিলাদা এজনে আছিল দলৰ সভাপতি বৰাক ওবামা এজনে আছিল ভাৰতীয় জনতা পাৰ্টি ডনাল্ড ট্ৰাম্প এজনে আছিল যোৱাকালি ৰাইজৰ দলৰ সভাপতিয়ে কৈছে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ পুনৰবাৰ আপুনি মোদীৰ নামত চৰকাৰ কৰিছিল নে এজনে দিছে শুনক আপুনি মোদীৰ নামত চৰকাৰ কৰিছিল এজনেতো অসমতো লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত এবাৰ চৰকাৰ হ'ব ইয়াত এইবিলাক আবেগ অনুভূতি কথা নাই এবাৰ জাতীয় অস্তিত্বৰ প্ৰশ্ন আহিছে মই আপোনাক এটা কথা ক'ব বিচাৰিছো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত যিটো দল লগ লাগিছে সেই দলৰ সভাপতিয়ে কৈছে যে অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আহিব আৰু কি লাগে না ভাৰতীয় জনতা পাৰ্টি নহয় তেখেতে কি কৈছে তেওঁ সাম্প্ৰদায়িক দলৰ কথা কৈছে হয় আমি কি কৈছে আমাৰ কথাটো হৈছে কি আমাৰ আদৰ্শগত ডাঙৰীয়া আমাৰ আদৰ্শ কি যে আমি কোনো ৰাষ্ট্ৰীয় দল আৰু কোনো সাম্প্ৰদায়িক দলৰ লগত আমি নাই আমি দিল্লীৰ ৰঙা চকুলে আমি ভয় নকৰোঁ বুলি আমাৰ সভাপতিয়ে কৈ দিছে আৰু শুনক অসমৰ কথা যদি আপুনি কিছুমান বস্তু চাই বুৰঞ্জী যদি চাই আপোনাৰ দুখ লাগিব অসমখন আছিল 2,40,000 স্কোয়াৰ কিলোমিটাৰ এখন অসমখন আছিলে আপোনাৰ ইউনাইটেড কিংডম আদিত্য ডাঙৰীয়ে খুব ধুনীয়াকৈ জানে ইউনাইটেড কিংডমত 4খন দেশ আছে স্কটলেণ্ড লণ্ডন আৰু ৱেলছ আৰু আপোনাৰ এই কি কয় ইংলেণ্ড এই 4খন দেশৰ মাটিকালি মিলাই অসমখন আছিল 2,40,000 স্কোয়াৰ কিলোমিটাৰ অসমখন আজি কিমান হ'ল 78,000 স্কোয়াৰ কিলোমিটাৰ অসমৰ পৰা আপোনাৰ মেঘালয় গুচি গ'ল অসমৰ পৰা অৰুণাচল গুচি গ'ল অসমৰ পৰা মিজোৰাম গুচি গ'ল কিহৰ কাৰণে দিল্লীৰ কাৰসাজিৰ কাৰণে দিল্লীয়ে ভয় খাইছিল যে এই নৰ্থ ইষ্ট যদি একগোট হৈ থাকে কি হয় আমি নাজানো আৰু সেয়ে অসমখন ভাগ কৰি আজি আকৌ অসমৰ ভিতৰতে তেওঁলোকে আপোনাৰ ডিভাইড এণ্ড ৰুল পলিচি কৰিছে বিভিন্ন জাতি জনগোষ্ঠী আমাৰ ইউনাইটেড যিটো অসমীয়া আমাৰ যিটো যুক্তৰাষ্ট্ৰীয় যিটো আমাৰ অসমীয়া বাদ সেইটো ধ্বংস কৰিছে দিল্লীয়ে এইবাৰ অসমৰ ৰাইজে বড়ো কাৰ্বি মিচিং আমাৰ গাৰো আমাৰ গোটেই যিবিলাক তিৱা গোটেই আমাৰ হাফলঙত আমাৰ আপুনি কৈছে গোটেই ডাঙৰীয়া গোটেই এই যে আমাৰ যিবোৰ আমাৰ ডাঙৰ দল কাল লগত জনজাতীয় লোক মিলি কংগ্ৰেছৰ লগত আছে আৰু শক্তিশালী ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আপোনালোকে ক'ত বড়ৰ মাজত আছে তেতিয়ালে 6 জনজাতিকৰণ আপোনালোকে নকৰিলে যদি আপোনালোকে তেওঁলোকৰ লগত কোনে কৈছে নকৰিব তেতিয়ালে হাগ্ৰামা মহিলাই 6 জনজাতিকৰণ নকৰিব ওলাই আহিলে হাগ্ৰামা মহিলাই ডাঙৰীয়া ওলাই আহিলে 6 জনজাতিকৰণ নকৰিব বুলি কোনে কৈছে এজিপিৰ আজি এজিপিৰ যিবিলাক সিট ল'ব গৈ আছে সেইবিলাক ডিসিশন আজি দিল্লীয়ে লৈ আছে এজিপিৰ লাহিলে আপোনাক মানে বিজেপি দিল্লীয়ে ল'লে দিল্লীৰ পৰা কৈ দিব পাৰিলে সকলোকে মাতি সকলোৰ লগত আলোচনা কৰি কৰিছে এইখিনি দিল্লীয়ে যদি কৈলে দিল্লীৰ পৰা কৈ দিলেহেঁতেন সকলোকে মাতি মই এখেতৰ এটাই মন্তব্যৰ ওপৰত মই ক'বলৈ ওলাইছোঁ এখেতে আগতে কৈছে যে তেখেতৰ যি আঁচনি তেখেতসকলে যি আঁচনি তৈয়াৰ কৰিছে সেই আঁচনিৰ বাবে এখেতসকলক ভোট দিব ৰাইজে আঁচনিৰ বাবে তেখেতসকলক ভোট দিব মই আপুনি মন কৰিব যে আপোনালোকৰ আপুনি সম্পূৰ্ণ কথাখিনি শুনা নাই মই আঁচনি আৰু সংগঠনৰ ওপৰত সংগঠন আৰু আঁচনিৰ মাজেৰে সংগঠন আছিল কিন্তু হাৰিলে দিল্লীত আপোনাৰ প্ৰধানমন্ত্ৰী সংগঠন ডাঙৰীয়া কাম নিদিয়ে যেতিয়া বনাই আপোনাৰ চুনামি আহে নহয় এই জাহাজৰ বুটামটোৱে ৰাইজে মনত পৰি তাতে মাৰিব কাৰণ চুনামি আহি গৈছে অলৰেডি ৰাইজৰ আঁচনি বনাইছে আঁচনি দিছে ৰাইজক তাৰ বাবে আপোনালোকে ভোট দিব কিন্তু আপোনালোকে মন কৰিব যে আপুনি জানে যে আমাৰ কি কয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই ঘোষণা কৰিছিলে যে কংগ্ৰেছৰ যি আঁচনি আগৰ দিনত যি আঁচনি আছিল সেই আঁচনিখিনিক তেখেতে তুচ্ছ তাচ্ছিল্য কৰি কৈছিল যে আমি আঁচনি দিয়াৰ চৰকাৰ আমি নবনাওঁ আমি এনেকুৱা এখন চৰকাৰ বনাম য'ত পৰিয়ালৰ সন্তানে নিজৰ মাক বাপেকৰ কাৰণে প্ৰয়োজনীয়খিনি নিজে নিজে কৰিব পাৰিব কিন্তু আপুনি কওকচোন বাৰু আজিৰ ডেটত আপোনালোকে যিখিনি কৰিব বিচাৰিছিলে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমাৰ যি নৱপ্ৰজন্মক কিমান শতাংশ এমপ্লয়মেণ্ট আপোনালোকে সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ল গুৰুত্বপূৰ্ণ শেষ বক্তব্য চমুকে আপোনাৰ কথা চাওক আঁচনি কংগ্ৰেছৰ আঁচনি আৰু আমাৰ আঁচনিৰ মাজত ডিফাৰেঞ্চ আছে কংগ্ৰেছে সূতা কম্বল বিলাইছিল
আমি সূতা কম্বল বিলোৱা আঁচনি কৰা নাই আমি সৰ্বব্যাপী সৰ্ব আঁচনি কৰিছোঁ এখন 38 উন্নয়নশীল দেশ 38 টকাৰ আঁচনি এটা 38 টকাৰ আঁচনি তাকো ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত মিছা কথা কিমান দিন হৈছে আপুনি অৰুণোদয় যিখন আঁচনি আপুনি অকল অৰুণোদয় আঁচনিৰ কথা কিয় কৈছে আৰু অন্য আঁচনিবোৰ যথেষ্ট আঁচনি আমাৰ বহুত অন্য আঁচনিটো মই আজি কংগ্ৰেছৰ ভৱিষ্যতবাণী কৰিছোঁ। ইমান আঁচনি আছে যদিও আঁচনিৰ নাম কৰি এই আঁচনিবোৰ বেছি দিন নাথাকে মা মাজনী আঁচনি দুখন ক'ত গ'ল মোক কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকোঁতেতো মা মাজনী আছিল ক'ত গ'ল মা মাজনী এইবোৰ আঁচনি এইবিলাক খন্তেকীয়া এইবোৰ আঁচনি খন্তেকীয়া মা আৰু মাজনীখন ক'ত মই কংগ্ৰেছকো সুধিছোঁ মা মাজনী ৰাজ্য উন্নয়নশীল দেশ এখনত আঁচনিৰ প্ৰয়োজন থাকিবই চৰকাৰ যোনেই নহওক আঁচনিৰ প্ৰয়োজন আছে আঁচনি থাকিবই চমুকে সেই বক্তব্য সামৰিম সেইবাবে আঁচনিৰ ওপৰত বেছ কৰি যি তেখেতসকলে ভোটৰ আশা কৰিছে এইটো সম্পূৰ্ণ তেখেতে ভুল সপোন দেখিছে ৰাইজে দেখিব মেইন টপিকৰ ওপৰত যি আনএমপ্লয়মেণ্টৰ যি সমস্যা সমাধান কৰিম বুলি কৈছে তেখেতসকলে আমি ব্ৰহ্মপুত্ৰ নদীৰ পৰা সেই দলং আনিছোঁ সেই বক্তব্য আপুনি আনিছে চমুকে এষাৰি যিহেতু ভাৰতীয় জনতা পাৰ্টি যিখিনি প্ৰতিশ্ৰুতি 2016 দিছিলে বিদেশী যাওঁ বুলি কৈছিল নগ'লে মাটি বাংলাদেশত দিলে নদী বান্ধ চলি আছে 23 লাখ নিবনুৱা সংস্থাপন হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰ খনন নহ'ল টুইন টাৱাৰ নহ'ল গুৱাহাটী স্মাৰ্ট চিটিত ক'তো CCTV নাই গতিকে গুৱাহাটী আপোনাৰ বাকী ৰাইজে আজিলৈকে পানী এটুপিৰ কাৰণে হাহাকাৰ কৰি আছে আপোনালোকে এটা টেলিভিশ্যনত গোটেই এইটো হেল্ল' দিছপুৰ আহে তাত গোটেই গুৱাহাটীবাসী ৰাইজৰ আপোনাৰ তেওঁলোকৰ যি দুখ সেইবোৰ তেওঁলোকে কৈছে আমি কৈছোঁ এইবাৰ এই সমস্যা সমাধানৰ কাৰণে জাতীয়তাবাদৰ চৰকাৰ ৰাইজে আপোনাৰ নিজে থিৰাং লৈ এইবাৰ বনাব আৰু ৰাইজে ৰাইজে এইবাৰ আমাক চৰকাৰ বনাব আমাৰ যিমান মূল প্ৰতিশ্ৰুতি আছিল আমি আশাৰে পালন কৰি আছোঁ আৰু আগন্তুক দিনত কাৰণ ধন্যবাদ জনাইছোঁ সকলোকে জাতীয়তাবাদৰ চৰকাৰ অনুষ্ঠানৰ সামৰণি ঘটাইছোঁ শেষ কৰিছোঁ আশা কৰিছোঁ যে ৰাইজে সিদ্ধান্ত ল'ব পাৰ্টি ঘোষণা প্ৰক্ৰিয়া আৰম্ভ হৈছে এই অনুষ্ঠানৰ সামৰণি মাৰিছোঁ অসম জাতীয় পৰিষদৰ এক গুৰুত্বপূৰ্ণ সংবাদমেল খন্তেক সময়ৰ পিছতে লাইভ সম্প্ৰচাৰ কৰিম ধন্যবাদ অনুষ্ঠানৰ সামৰণি মাৰিছোঁ